মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় পঢ়া-শুনা ভালদৰে কৰি আছা। বহুদিন ধৰি তোমালোকৰ ভিডিঅ' দিব পৰা নাই, তাৰ বাবে ক্ষমা বিচাৰিছোঁ বিশেষ ব্যস্ততাৰ বাবে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ লগত মই আজি আলোচনা কৰিম বছৰিকা পৰীক্ষা 2022-23 যোৱা বছৰৰ প্ৰশ্নখন আলোচনা কৰিম। কিয়নো তোমালোকে যিহেতু আৰু বেছি দিন নাই পৰীক্ষা দিবলৈ, তোমালোকৰ ধাৰণা হ'ব যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, কেনেকুৱা কিমান নম্বৰ থাকে, কি আহে। তোমালোকে এই প্ৰশ্নখন চালে তোমালোকে আটাইবিলাক বুজি পাবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে গম পাইছে 1 নম্বৰীয়া পৰীক্ষা হয়, তিনি ঘণ্টা থাকে আৰু তোমালোকৰ বিভাগ হিচাপে থাকে তোমালোকৰ ছাত্ৰ-ছাত্ৰীসকল। তোমালোকক এই যিখন PDF-টো যিটো প্ৰশ্ন কাকতৰ, এই প্ৰশ্ন কাকতৰ PDF-টো তোমালোকে হোৱাটছএপ গ্ৰুপটোত পাই যাবা। যিটো হোৱাটছএপ গ্ৰুপ 9394628219, এই নাম্বাৰটো তোমালোকে ডিছপ্লেত দেখা পাই আছা। এই নাম্বাৰটোত তোমালোকে এটা SMS দিলে হ'ল, ক্লাছ আৰু তোমাৰ নাম। তেতিয়াহ'লে তোমালোকক গ্ৰুপটোত সোমাই দিয়া হ'ব আৰু তাতে এইবিলাক দিয়া হ'ব। কাৰণ কিছুমান বস্তু ভিডিঅ' প্ৰস্তুত কৰাটো অলপ জৰুৰী অলপ অসুবিধা হৈ পৰে, আৰু যাৰ ফলত তোমালোকৰ এই প্ৰশ্ন কাকতে হওক আন ইনফৰমেশ্যনবিলাক মই হোৱাটছএপ গ্ৰুপত ডাইৰেক্টলি দিব পাৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, আমি 1 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 1 পূৰণ 4, অৰ্থাৎ এটা প্ৰশ্নত 4 নম্বৰকৈ থাকিব। তোমালোকক 5টা প্ৰশ্ন দিয়া আছে, যিকোনো 4টা লিখিলেই হ'ল। ঠিক আছে, তোমালোকে 4টা যিকোনো লিখিলেই হ'ল। 2 নম্বৰ দিয়া আছে যিকোনো 3টা, 4টা প্ৰশ্ন দিয়া আছে। তোমালোকৰ এটাত 2 নম্বৰকৈ আছে আৰু তোমালোকে 3টা লিখিলেই হ'ল। 3 2 গুণ 6 নম্বৰ থাকিব। ঠিক আছে, এইবিলাক প্ৰশ্ন জানাই তোমালোকে, মই আৰু আলোচনা নকৰোঁ। 3 নম্বৰ, কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়। এনেকুৱাকৈ তোমালোকৰ এটাত 4 নম্বৰকৈ আছে। তোমালোকে যিকোনো এটা লিখিলেই হ'ল। ঠিক আছে, তোমালোকে যিটো ভালদৰে লিখিব পাৰা সেইটো লিখিলেই হ'ল। 4 নম্বৰ প্ৰশ্ন, চমু টোকা লিখা যিকোনো এটা বেলিহৰি সামাজিক মাধ্যম। ইয়াত তোমালোকৰ 2 নম্বৰ আছে, তোমালোকে যিকোনো এটা লিখিলেই হ'ল। তাৎপৰ্য ব্যাখ্যা কৰা তোমালোকৰ আহিবই, চিন্তা কৰিব নালাগে। তোমালোকে চাবা, যিকোনো চাবা, তোমালোকে পাৰি যাব। ঠিক আছে, তাৰপিছত লোকসাহিত্য কেইটা আৰু কি ভাগত ভগাব পাৰি। ভাগবোৰ নাম লিখা 3 নম্বৰ থাকিব। নাইবা তোমালোকে যদি অসুবিধা পোৱা এইটো লিখিব পাৰা, সিদ্ধাৰ্থই কিয় নিশকতাত ভুগিছিল বুজাই লিখা। তাৰপিছত 7 নম্বৰ, যিকোনো 3টা লিখিব লাগে। আমাক 4টা দিয়া আছে, তাৰপিছত তোমালোকে যিকোনো 3টা লিখিবা। 1 নম্বৰ কে আছে, 3টাত 3 নম্বৰ। তাৰপিছত উত্তৰ দিয়া আছে, যিকোনো দুটা লিখিলেই হ'ল। তোমালোকৰ 2 পূৰণ 2, অৰ্থাৎ এটাত 2 নম্বৰকৈ আছে, 4 নম্বৰ। আৰু তোমালোকে ব্যাখ্যা কৰাটো আহে, তোমালোকে জানাই। মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সুতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। তোমালোকে যিকোনো 2টা দিয়া আছে। ভাৰতীয় সংস্কৃতি এক সমন্বয় বস্তু। তোমালোকে যিটো সুবিধা পা সেইটো তোমালোকে জানা, সেইটো তোমালোকে ব্যাখ্যা কৰা লিখিলেই হ'ল। কাৰণ তোমালোকে সকলোৱে জানাই, হয় নহয়। যিটো এটা লিখিব দিছে, তোমালোকে যিটো বেছি তোমালোকে কমফৰ্টেবল লাভ কৰা তোমালোকে পোৱা। কবিজনাৰ চমু পৰিচয় দি যিকোনো এটি কবিতাৰ সাৰাংশ লিখা। তোমালোকে সাৰাংশ আৰু কবিৰ পৰিচয় নোচোৱাকৈ পৰীক্ষাত নবহিবাই। যিকোনো এটা নহয় এটা আহিবই তোমালোকৰ। ঠিক আছে, মোৰ দেশ আহিছে, গীতাৰ ছবি, বাকীকেইটাও তোমালোকে চাবা। তোমালোকে কবিৰ পৰিচয়খিনি চাবা আৰু লগতে তোমালোকে সাৰাংশও চাবা। ঠিক আছে, তাৰপিছত শব্দাৰ্থ লিখা, অৰ্থাৎ শব্দৰ অৰ্থ লিখিব দিছে যিকোনো 4টা। তোমালোকে শব্দ অৰ্থখিনিও চাবা। তাৰপিছত তলত যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিয়া। সমাৰ্থক শব্দ, অৰ্থাৎ একে নিচিনা শব্দ। তোমালোকে যিকোনো 2টা লিখিব দিছে। উদাহৰণৰ সৈতে এটা নৃত্যবিধি আৰু সত্ৰবিধিৰ নিয়ম। তোমালোকে নৃত্যবিধি সত্ৰবিধি চাবা গ্ৰামাৰত। বিপৰীতাৰ্থক শব্দ লিখা, যিকোনো 2টা বিপৰীত শব্দ আহে, তোমালোকে চাবা। জুৰীয়া শব্দ আহে, সন্ধি ভাঙা, তাৰপিছত ব্যাস বাক্য, সমাসৰ নাম লিখা, সমাসৰ নাম লিখা। এইবিলাক তোমালোকে ব্যাকৰণৰখিনি তোমালোকে চাবা। ভাৱ বহলাই লিখে, যিকোনো এটা আহে। তোমালোকে ঊলৰ লগত বগৰী পৰা, তোমালোকে এইবিলাক শুনিয়ে আছা। এইবিলাক ধুনীয়াকৈ বনাই লিখিলে হ'ল। নাইবা তুমি যদি ভাৱ বহলাই লিখিব টান পোৱা, তেনেহ'লে তুমি এখন দৰ্খাস্ত লিখিব পাৰা। যিখন এপ্লিকেশ্যন, তোমাৰ অসুখৰ বাবে 2 দিন ধৰি বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰা হেতু বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন লিখা। তলত যিকোনো এটা বিষয়ৰ ৰচনা লিখা। পুথিভঁৰাল, তোমাৰ প্ৰিয় সাহিত্যিক, তাৰপিছত অসমৰ প্ৰাকৃতিক দুৰ্যোগ। তোমালোকে যিকোনো ৰচনা এখন লিখিলে হ'ল। তাৰপিছত 15 নম্বৰটো আহিছে। 15 নম্বৰটো কি দিছে, চমু উত্তৰ দিয়া যিকোনো 4টা। লাচিত বৰফুকনৰ জন্ম কেতিয়া হৈছিল। এইবিলাক তোমালোকে 1 নম্বৰীয়া 5টা দি আছে, যিকোনো 4টা লিখিলে হ'ল।
তাৰপিছত চমু টোকা লিখা যিকোনো দুটা পানীৰাম দাস সোণাৰাম চুতীয়া শৰৎচন্দ্ৰ সিংহ লাচিত বৰফুকন তোমালোকে লিখিলেই হ'ল তাৰপিছত ইয়াত 3 পূৰণ 2 6 নম্বৰ থাকিব চমু উত্তৰ দিয়া যিকোনো 5টা সন্মান প্ৰবন্ধতি কোনখন পুথিৰ পৰা লোৱা হৈছে তাৰপিছত 18 নম্বৰটো আছে যিকোনো দুটা কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি তোমালোকৰ 2 পূৰণ 2টা তোমালোকে লিখিলে 4 নম্বৰ পাবা 19 নম্বৰটো আছে চমু টোকা লিখা যিকোনো দুটা ইয়াত 4 জনৰ নাম দিয়া আছে তোমালোকে পাৰিবাই তাৰপিছত 20 নম্বৰ শব্দাৰ্থ লিখা তাৰপিছত এটা শব্দত প্ৰকাশ কৰা যি বিদেশত থাকে পিহুৱা বস্তুবিলাক পাৰাই তোমালোকে বিপৰীত লিংগবাচক শব্দ লিখা বাক্য ৰচনা কৰা হাতে কামে জাতি ধৰ্ম এইবিলাক তোমালোকে চাবা আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ কৰা সমাৰ্থক শব্দ লিখা এনেকুৱাকৈ তোমালোকৰ 100 নম্বৰৰ প্ৰশ্ন থাকিব আৰু তোমালোকে ভালদৰে কৰিব পাৰিবা ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উপৰি তোমালোকে এটা মই ইনফৰমেশ্যন দি থৈ যাওঁ যে SR এডুকেশ্যন বেষ্ট টিউশ্যন অৰ্থাৎ এই চেনেলটোৰ জৰিয়তে তোমালোকক ক্লাছ কৰা হ'ব টিউশ্যন কৰা হ'ব যিটো বহু ছাত্ৰ ছাত্ৰীৰ অসুবিধা হৈছে পইচাৰ হওক টিউশ্যন টিচাৰৰ হওক তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে আগবাঢ়িছোঁ বৰ্তমান ক্লাছ 8ৰ এডমিশ্যন হৈ আছে ক্লাছ 9ৰ অতি সোনকালে হ'ব কাৰণ আমাৰ 1 এপ্ৰিলৰ পৰা ক্লাছবিলাক ষ্টাৰ্ট হ'ব মাহিলী মাত্ৰ 49 টকা তোমালোকে শুনি আচৰিত হৈছা এইটোৱে সঁচা যে মাত্ৰ 49 টকাতে তোমালোকে মাহিলী কৰিব পাৰিবা ক্লাছ 6 to 10 লৈকে তোমালোকক 6ৰ ভাইটি ভণ্টিও কৰিব পাৰিব লগতে তোমালোক 10ত যেটো এবাৰ 9ত তোমালোক 10তো কৰিব পাৰিবা এতিয়া অনলাইন টিউশ্যনৰ সুবিধাসমূহ কি অফলাইন টিউশ্যনৰ তুলনাত অতি সামান্য মাচুল অতি কম মাচুল মাত্ৰ তোমালোকে 49 টকা যেটো তোমালোকে এমাহত তোমালোকে 1500 টকা দিব লাগে মাত্ৰ 12 দিনত কিন্তু ইয়াত মাত্ৰ 49 টকা অৰ্থাৎ তোমালোকে এমাহৰ এবছৰৰ তোমালোকে ফিস তোমালোকৰ অফলাইন টিউশ্যন এমাহতকৈ কম অৰ্থাৎ তোমালোকে যেতিয়া টিউশ্যন লোৱা তোমালোকে নিশ্চয় 12 দিনত 500-600 তোমালোকে দিব লাগে কিন্তু ইয়াত এবছৰ পঢ়িলে দিব লাগিব মাত্ৰ 480 টকা একোখন ই-বুক লাভ কৰিব অৰ্থাৎ কিতাপো তোমালোকে এখন পাবা কিতাপ বুলি ক'লে তোমালোকে ই-বুক পাবা যিখন বিজ্ঞান আৰু গণিতৰ তোমালোকে তাৰপিছত একাধিক শিক্ষকৰ দ্বাৰা হ'ব ক্লাছ তোমালোকৰ একাধিক বহু শিক্ষক থাকিব শিক্ষকৰ দ্বাৰা হ'ব ক্লাছ আৰু হোৱাটছআপ নাম্বাৰটো দেখা পাইছে তোমালোকে 9394628219 এতিয়াই তোমালোকে যোগাযোগ কৰক তোমাৰ নাম লিখক আৰু তোমালোকে কুৱেশ্যন পেপাৰখন পাই যাবা ছাত্ৰ ছাত্ৰীসকল নেক্সট এটা ভিডিঅ' তোমাক লগ পাম আজিলৈকে বাই